এইখন হ'ল এখন গাঁও। যদিও গাঁও চহৰতকৈ কোনোফালে কম নহয়, ক'ব পাৰে এখন চহৰ। আৰু এই চহৰৰ ৰজা হ'ল ৰাজু দাদা, আৰু ৰাজপুত্ৰ এই আপোনালোকৰ ওচৰৰ। ৰাজ্য থাকিব আৰু ৰাজ্যৰ শত্ৰু নাথাকিব, তেনেকুৱা কি হয় ভাইজান? বল কিয় মাৰিলি? এনে মাৰিছোঁ। এনে মাৰিছ? তই ইয়াত কিয় মাৰিলি? এনে মাৰিলো। আপোনাৰ এলেকাত আহিছোঁ কাৰণে বেছি বেছি কৰে নেকি আপুনি? তহঁতকেইটা সৰু বাচ্চা পুলিয়ে আজি এৰি দিলোঁ। নেক্সট টাইম কিন্তু এৰি নিদিম, কিন্তু মনত ৰাখিবি তহঁতে। তহঁতক চাই ল'ম। যা চাই ল'বি যা। আৰু জনীক কৈ দিবি, নেক্সট টাইম যদি মই তাক লগ পাওঁ, তাক ফালি পেলাম। ভাই সিহঁতৰ বাঢ়ি গৈছে, সিহঁতক কিবা এটা কৰিবই লাগিব। তাইতো ৰাজু দাদা নোহোৱাহেঁতেন আজি ইহঁতক কোনো এটা সাৰি যাব নোৱাৰিলেহেঁতেন। ঐ, কালি আকৌ আমি আঞ্চলিকত যাব লাগিব দেই। ভাই কোনোবা আহিব নেকি? কোন ভাই? নাম নাজানো অ'। নাম জানিব কিডাল আছে, আপুনি কয় যে চিষ্টেম কৰি দিওঁ নেকি? আবে থাম না, খালি চিষ্টেম। ছিষ্টেমৰ পৰা অলপ বাহিৰত আহ। পৃথিৱীখন দেখিবলৈ খুব ধুনীয়া। ঐ চাওঁ, ৰখিবাচোন। নাম কি? নাম সুধিছোঁ, নাম কি? সাফিয়া। সাফিয়া? নামটো বিৰাট ধুনীয়াচোন। কোনে ৰাখিছে নামটো? সুধিছোঁ, কোনে ৰাখিছে নামটো? বা আৰু দেউতাই। কালি কিবা দেখিছিলা? উহু। এইটো ভাল ছোৱালী। এইটোত কি? টিফিন। ঐ, এইটো চাচোন। পিঠা। পিঠা কোনে বনাইছে? বায়ে বনাইছে। তোমাৰ বায়েক ক'বা, পিঠা খুব টেষ্টি হৈছে। আৰু তুমি এতিয়া যোৱা, দেৰি হৈছে। আৰু বাটত যদি কোনোবাই কিবা কয়, মোক ক'বা। অ'কে, ঠিক আছে? তুমি যোৱা।
বা মই যাওঁ। অ' ভণ্টি টিফিনটো লৈ যা। চাওঁ ৰখাচোন চাফিয়া। আজি কি আনিছা? ঐ চাচোন। পিঠা আনিছে ভাই, পিঠা। সদায় সদায় পিঠা খাইতো ভাল নালাগে। তোমাৰ মাক ক'বা আলু পৰঠা বনাবলৈ, ঠিক আছে? যোৱা। ঐ শুনচোন, কোৱাচোন। তই চাইকেলখন ধৰচোন, মই আহি অ' আছো। ঠিক আছে। আপোনাৰ নাম কি? খালিদ। আপুনি সদায় সদায় মোৰ পিছা কৰি থাকে, মোৰ ভাল নালাগে। দেউতাই দেখিলে গালি দিব। চাওঁ ৰখাচোন। এইটো লোৱা। চিন্তা কৰিব নালাগে, আৰু পিছা নকৰোঁ। বাহ, বিশ্বাসেই হোৱা নাই তুমি যে আহিবা। পাহৰিলা বুলিয়ে ভাবিছিলোঁ। যি নহওক পালাহি। ইয়াত কিয় ৰাজুদা? তহঁতো আৰু দেই, সৰু সৰু কথাতে কাজিয়া লাগ। তেজ গৰমটো আমাৰো এটা সময়ত গৰম আছিল। এইখন পৃথিৱীত থাকিবলৈ হ'লে আমি গোটেই সকলোবিলাক মিলিজুলি থাকিব লাগিব। একেলগে থাকিব লাগিব মানে? ইয়াত কিয়? এই চোৱা, কথাই কথাই গৰম হৈ যায়। ঐ ধনী, তোক যাতে আৰু মই কথাই কথাই খালীৰ লগত জুলি থকা নেদেখো হা। কিন্তু দাদা, কিন্তু আকৌ কি, মোৰ এলেকাত মোৰ আৰু খালীৰৰ বাদে কাৰো কথা নচলিব। কথা মনত ৰাখিবা। এই এলেকাত আমাক সন্মান দিবই লাগিব। ইয়াৰ পিছত যদি কিবা হয়, মোক দুখিব কোনেও নোৱাৰিব। তুমি এতিয়া যোৱা। ঠিক আছে দাদা। হয়, ঠিক আছে, সময় খালি পঠাই দিম নহয়। অঁ, আচ্ছা আচ্ছা, ঠিক আছে ঠিক আছে, হ'ব। শুন,
তোক মই যি কাৰণে মাতিছিলোঁ সেই কথাটো বুজি ল। তাকেইতো দাদা, মেইন কথালৈ আহক। ইমান মৰম দেখুৱাটো কোনো কাৰণ নাই। ইমান উৎকটা হ'লে পৃথিৱীত জীয়াই থাকিব নোৱাৰিবি বাবা। আৰে কামৰ কথাত আহক না দাদা। আৰু এডোখৰ মাতিলৈ যাব লাগে নহয়। এই আগত যেনেকে কাম কৰিছিলি এনেকুৱা আকৌ একদম একেধৰণৰ কাম এটা আকৌ ওলাইছে নহয়। সেই মাটিডোখৰত যাব লাগিব তই ভাই। তোৰ বাদে আৰু কোনোবাই কৰিব পাৰিব নেকি এয়া কাম? এয়া মই কোৱা নাছিলোঁ আপোনাক মাটি চাটি কাম এইবোৰ বাদ দিয়ক। টকা পইচা কি কম, ব্যৱসায় কি কম কৰি আছে আপুনি? আৰু মই এনেকুৱা কাম কোনো দিন নকৰোঁ। মই তোক কথা দিছোঁ, তই যদি মোৰ ওপৰত বিশ্বাস ৰাখ তই এইটোৱে মোক শেষ কৰি দে ভাই, লাষ্ট কাম কৰি দে একদম। আচ্ছা ঠিক আছে, কেইদিনমান পিছত যাম। আমি আহিছোঁ। পাম কোনে এৰিলে? ঐ ইয়াক লৈ আনচোন। পাম কোনে এৰিলে? মই কিয়? এনেই। এনে চাই পেলাই। আপুনি মোক কিয় মাৰিলে? এনেই মাৰিলোঁ। আৰু এৰিবি? যা। ৱাচিম, বাইকখন লৈ আহ। ভাই মই চলাব নাজানো ন। চলাব নাজানো, ঠেলি ঠেলি লৈ আহ। আপুনি কিন্তু মানুহটো ইমান বেয়া নহয়। আচ্ছা, কেনেকৈ গম পালা? মই জানো আপুনি যে এনেকে ৰাস্তা ঘাটে মাৰামাৰি কৰে, ঘৰত কোনে একো নকয় নেকি? কোনো নাইতো তেনেকে ক'বলৈ। কোনো নাই মানে মা দেউতা? মা দেউতাৰ কাহিনীটো মোৰ কাৰণে এটা ইতিহাস। চৰি। চৰি ক'ব কি আছে তাত? তোমাৰ? মোৰ ঘৰত বা, মই আৰু মোৰ দেউতা। আৰু মা? মা মই সৰু থাকোঁতে ঢুকালে। অ' চৰি। একো নাই। ৰখক ৰখক, মই ঘৰ পালোহি। সেইখিনিতে মোৰ ঘৰটো। ক'ত আহিছিলা? টিউচনত আহিছিলোঁ। অ' টিউচনত আহিছিলা, কিন্তু ইয়াৰ পালাহি যে? এপাক আপোনাৰ ওচৰত আহিছিলোঁ। তুমি কেনেকৈ গম পালা মই ইয়াত আছোঁ বুলি?
জানো মই আপুনি ইয়াত আছে বুলি। আচ্ছা, La 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 la, hey hey hey, la 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 la. মনুৰণীয়া পক্ষী তোৰ কাষলে উৰা মাৰে কিনো কমাজি মায়া হলিয়া বলিয়া হৈ ঘূৰো মই। আজি মনে প্ৰাণে তোকেহে বিচাৰো, কিয় দূৰে দূৰে থাকিব নোৱাৰো, থাকিবানে পুৱা গোপনে হৃদয়। ছোৱালী ভাল পালে জবা ফুল নহয় গোলাপ ফুলহে দিয়ে। মনুৰণীয়া পক্ষী তোৰ কাষলে উৰা মাৰে কিনো কমাজি মায়া হলিয়া বলিয়া হৈ ঘূৰো মই। আজি মনে প্ৰাণে তোকেহে বিচাৰো, কিয় দূৰে দূৰে থাকিব নোৱাৰো, থাকিবানে পুৱা গোপনে হৃদয়তে মনুৰণীয়া পক্ষী তোৰে কাষলে উৰা মাৰে উৰা মাৰে মনুৰণীয়া পক্ষী তোৰ কাষলে উৰা মাৰে কিনো কমাজি মায়া হলিয়া বল। খুৰা কি হ'ল কোৱা? এই লৈ 2 দিন হ'ল খুৰা, ধৈৰ্যৰো সীমা থাকে, অলপ বুজক। এবাৰ আহা বা 100বাৰ আহা, মোৰ উত্তৰ এটাই, মোৰ মাটি মই নিদিওঁ। খুৰা, ইয়াত ডাঙৰ এটা কোম্পানী হ'ব, শ মানুহে কাম কৰিব সুযোগ পাব, আৰু সেইটো যদি হয় লাভটো কাৰ, আপোনাৰ নে মোৰ? মোক ইমান বুজাব নালাগে, মোৰ চুলি এনে কৰা নাই। হায় ৰে খুৰা, আজিকালি অলপ ভদ্ৰ হ'বলৈ চেষ্টা কৰি আছোঁ, ল'ৰা কিন্তু আমি এটাও ভদ্ৰ নহয় খুৰা। তই আহা বাৰু বাপেৰে আহক, মোৰ মাটি মই নিদিওঁ। হেই খুৰা, বাপেকলৈ যাব নালাগিছিল, কিন্তু মাটিডোখৰ মোক লাগিব বুলি কিছু লাগিবই, কথা শেষ। খালিদ, দেউতা তুমি ভিতৰত যোৱা, যোৱা না, ভিতৰত যাব কৈছো। আপুনি কি কৰিলে এইবোৰ? তুমি বিশ্বাস কৰা চাফিয়া, মই নাজানিছিলোঁ তোমাৰ দেউতা বুলি। ৰাজু দাদাই মোক বাৰে বাৰে জোৰ কৰাতহে মই বাধ্য হ'লোঁ, মোৰ কোনো উপায় নাছিল। প্লিজ মোক ভুল নুবুজিবা। বাছ, মই আৰু একো শুনিব নিবিচাৰো। মই আশা কৰোঁ আপুনি আৰু মোৰ পিছে পিছে নাহিব, আৰু মোৰ লগত একো যোগাযোগো নাৰাখিব। মোৰ মানুহ চিনি পোৱাত ভুল হ'ল, আগতেই বুজা উচিত আছিল।
তোক এটা মাটিৰ মালিকক মেনেজ কৰিব দিছিলোঁ কিমান দিন হ'ল তই নোৱাৰিলি মই এতিয়া ক্লায়েণ্টক কি উত্তৰ দিম তই মোক বুজাই দেচোন সেই মাটি নোপোৱা দাদা, নোপোৱা মানে নোপোৱা। সেই কাম মই কৰিব নোৱাৰোঁ, বহুত হ'ল। তই নোৱাৰ প্ৰব্লেম কি তই নোৱাৰ কি পাৰিব নে কি জব্বু হয় দাদা মোৰ কথা আপুনি বুজা নাই, হয়তো মই বুজাব পৰা নাই। মই নোৱাৰোঁ মানে কোনেও নোৱাৰে। মায়াময় তুমি সপোন আঁকি গোপনে গোপনে যোৱা গুচি মায়াময় তুমি সপোন আঁকি গোপনে গোপনে যোৱা গুচি আদৰ সাদৰ বাঢ়িছে বুকুতে বাৰে বাৰে পাগল পাগল নোহোৱা কিয়নো মোক তৰে মায়াময় তুমি এনেতো নহয় তুমি যে মোৰ চিনাকি তুমিয়েতো আধা লিখা কাহিনী এনেতো নহয় তুমি যে মোৰ চিনাকি তুমিয়েতো আধা লিখা কাহিনী ভাল পোৱা যদি সঁচাকৈ তুমি আহা নাই এবাৰ দিয়া সঁহাৰি পাগল পাগল মৰমবোৰে জহিছে খহিছে তোমাক বিচাৰি তাই বিয়া কথা শুনা পাই আহিছোঁ, তাইক বেলেগ বিয়া দিব। কি বিয়া? বলচোন যাওঁ বলক। সাদৰ বাঢ়িছে বুকুতে বাৰে বাৰে পাগল পাগল নোহোৱা কিয়নো মোক তৰে মায়াময় তুমি সপোন আঁকি গোপনে গোপনে যোৱা গুচি চাফিয়া, চাফিয়া তই কিয় আহিলি? মই আপোনাৰ লগত নহয়, মই চাফিয়াৰ লগত কথা পাতিব আহিছোঁ। চাফিয়া ঐ তোক একো নকয় বহুত বাঢ়ি গৈছ চাফিয়া কিয় চাফিয়া, তোমাৰ বোলে বিয়া শুনিছোঁ হয়নে? প্লিজ তেনেকৈ নকৰিবা। এটা ভুলৰ কাৰণে ইমান ডাঙৰ শাস্তি নিদিবা। তোমাৰ এটা সিদ্ধান্তত
তিনিটা জীৱন ধ্বংস হৈ যাব। প্লিজ মোক এবাৰ কোৱা, মই চব ঠিক কৰি দিম প্লিজ। ঐ তোৰ বহুত বেছি কথা হৈছে, তাইক ভিতৰত লৈ যাচোন। লৈ যা বুলি কৈছোঁ ন, লৈ যাচোন। আহ ব'ল ভিতৰলৈ। তই বহুত ডাঙৰ গুণ্ডা হ'ব পাৰ। তই বৰ্তমান মোৰ টেবুলত আছ এতিয়া। তোক বেলেগে ভয় কৰিব পাৰে, মই নকৰোঁ। তই মোৰ ঘৰৰ পৰা ওলাই যা। অ' বা তই দেউতাক বুজা না, মই বিয়া নহওঁ। প্লিজ তই দেউতাক বুজা না। কি হ'ল, তোৰ এতিয়াও হেৰি হোৱা নাই? পৰিয়ালৰ মান সন্মান খেদিবি নেকি? পৰিয়ালৰ মান সন্মান খেদিবি? যিটো ল'ৰাই মোক হাত তুলিছিল, তই সেই ল'ৰাটোৰ লগত বিয়া বহি ফুৰিছ। সি বেয়া নহয় দেউতা। মই তোমাকো এৰিব নোৱাৰো, তাকো এৰিব নোৱাৰো। বিয়াখন হৈ যাওক, তাৰপিছত দেখা যাব। অ' বা তই দেউতাক বুজা না। নাকান্দিবি ভণ্টি, তই এনেকৈ কান্দি থাকিলে মোৰ ভাল নালাগে নহয়। মই চব ঠিক কৰি দিম, আৰু মোৰ লগত যিখিনি হৈছে সেইখিনি তোৰ লগত হ'বলৈ নিদিওঁ। তই কথা পাতিবি দেউতাৰ লগত। পাতিম, মই পাতিম। কিছুমান গল্প বাৰে বাৰে শুনিলেও আমনি নালাগে, আৰু কিছুমান এনেকুৱা ফিলিং থাকে যাৰ আৰম্ভণি থাকে, শেষ নাথাকে। তাইৰ আৰু মোৰ কাহিনীটো ঠিক তেনেধৰণৰ। ফিল কৰা যায়, কিন্তু ফিলিং বুজা নাযায়। দেউতা হাৰ্ট পেচেণ্ট, তাই মোলৈ বলিয়া আৰু মই তাইলৈ বলিয়া। এতিয়া মোৰ এতিয়া যিখিনি ক'ব লগা আছিল মই চব কৈ দিলোঁ, বাকী চব তোমাৰ ওপৰত। কিন্তু তুমি যিয়ে নকৰা ভাবি চিন্তি কৰিবা। মুগ্ধ হিয়া অন্ধ মৰম বিচাৰিছো সমাধান। অন্ধ মনৰ বন্ধ কোঠাত স্তব্ধ আজি এই প্ৰাণ। দূৰে 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 থাকি নোৱাৰো আজি, দূৰে 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 থাকি নোৱাৰো আজি। কিনো মায়া অভিমান, যুদ্ধ মনৰ ক্ষুব্ধ আবেগ। কিনো মায়া সমাবে, সুৰে 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 গাব খোজো মই আজি। সুৰে 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 গাব খোজো মই আজি। নিয়তিৰে জনা দে। ভণ্টি উঠ। কিয় বা? তোৰ যিটো অৱস্থা আছে তই দেখোন মৰিয়ে থাকিবি। মই তাৰ লগত কথা পাতি আহিছোঁ, তহঁত দুটা গুচি যোৱাটোৱে ভাল হ'ব। বাকী তহঁত দুটাই যি কৰ। বা দেউতা? দেউতাৰ কথা চিন্তা কৰিব নালাগে, তই তোৰ নিজৰটো ভাব। কাপোৰ কানিখিনি আনি ল। এইটো বেগ ল। ৰহ ময়ো ভৰাই দিছোঁ। তোমালোকে পটাপট যোৱা, দেউতা আহি দেখিলে বেয়া কথা হ'ব।
কি হ'ল কিয় কান্দি আছা কোৱাচোন কান্দিছা কিয় কোৱাচোন নাই একো নাই বুজিছো দুখ লাগিছে তেন্তে শুনা কথা কিছুমান কওঁ বুজিবলৈ চেষ্টা কৰিবা মোৰতো মাক বাপেক নায়েই কিন্তু যিখন ঘৰৰ ছোৱালী এজনী পলাই যায় সেই ঘৰখনত মাক বাপেকে কিমানখিনি কষ্ট পায় সেই কষ্ট কিন্তু অনুভৱ কৰি পাইছোঁ মই মাক বাপেকে এজনী ছোৱালীক কিমান কষ্টৰে কিমান আশাৰে ডাঙৰ দীঘল কৰে আৰু সেই মাক বাপেকৰ অন্তৰত আঘাত দি যেতিয়া ছোৱালী এজনীয়ে সংসাৰ গঢ়িব খোজে সেই সংসাৰ জানো সুখৰ হ'ব তুমি নিজেই কোৱা যি ল'ৰা ছোৱালীয়ে মাক বাপেকৰ সন্মতিৰে সংসাৰ গঢ়ে সেই সংসাৰ কেতিয়াও দুখৰ হ'ব নোৱাৰে আৰু মই নিবিচাৰোঁ মোৰ ঘৰ সংসাৰো দুখৰ হওক মোৰ মৰমৰ ওপৰত মোৰ পূৰা বিশ্বাস আছে মই তোমাৰ দেউতাৰ মন এদিন নহয় এদিন জয় কৰিমেই তোমাৰ জানো নাই নিজৰ মৰমৰ ওপৰত বিশ্বাস আছে তেন্তে ব'লা আমি এনেকে নহয় আমি তেনেকেহে সংসাৰ গঢ়োঁ তুমি সঁচাই কৈছানে তুমি পাৰিবানে দেউতাক বুজাবৰ কাৰণে পাৰিম নিশ্চয় পাৰিম মোৰ বিশ্বাস আছে মই আচলতে তোমাক বুজাবৰ কাৰণেহে ইয়াত আনিছিলোঁ মই নিবিচাৰোঁ মোৰ কাৰণে তোমাৰ ঘৰৰ মানুহৰ অন্তৰত আঘাত পাওক বুলি তেন্তে ব'লা আমি ইয়াৰ পৰা যাওঁগৈ মানুহে দেখিলে বেয়া ক'ব নহয় ব'লা শুদ্ধ মৰমে কেতিয়াও আনক কষ্ট দিব নোখোজে ত্যাগ বলিদান আৰু অপেক্ষাৰ পিছত যিটো শান্তি পোৱা যায় সেইটোৱে হ'ল মৰম তাইকো বুজালোঁ আৰু ময়ো অনুভৱ কৰিলোঁ সেয়েহে আমি দুয়ো আকৌ ঘৰে ঘৰে উভতিলোঁ ভৱিষ্যতে সকলোৰে সন্মতিৰে আকৌ লগ হোৱাৰ হেঁপাহেৰে